শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী উদ্যমিতা আঁচনিৰ অধীনত শিৱসাগৰৰ বিধানসভা সমষ্টিৰ ৩৪,৭11গৰাকী মহিলাক আৰ্থিক অনুদান প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিৱসাগৰ বৰ্ডিং ৰোডৰ নাট্য মন্দিৰৰ পুনৰ নিৰ্মাণ আৰু আধুনিকীকৰণৰ প্ৰকল্পৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা হৈছে নাট্য মন্দিৰৰ ভৱন। ইয়াৰ পিছতে সোণাৰীলৈ যায় মুখ্যমন্ত্ৰীগৰাকী। সমষ্টিটোৰ ২৮ সহস্ৰ মহিলাক প্ৰদান কৰে উদ্যমিতা আঁচনিৰ অনুদান। সমান্তৰালভাৱে কেইবাটাও প্ৰতিষ্ঠানৰ কাৰ্যালয় গৃহ উদ্বোধন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে শিৱসাগৰত ১২জন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে আৰু কাক প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াত কোনে অগ্ৰাধিকাৰ পায় মই নিজেও নাজানো। ১২গৰাকী প্ৰাৰ্থী আৰু ১২গৰাকী প্ৰাৰ্থীৰ ১গৰাকী প্ৰাৰ্থী ঠিক কৰাটো এইটো বহুত ডাঙৰ কাম। কেনেকৈ হ'ব কি হ'ব এইটো মোৰো দিমাগে কাম কৰা নাই, পিছত চাব লাগিব। আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ এইখন ১০৬ নম্বৰ সভা। মই এই সভাৰ পিছত সোণাৰীলৈকে যাম, তেতিয়া আমাৰ ১০৭ নম্বৰ সভা সম্পূৰ্ণ হ'ব। এতিয়ালৈকে প্ৰায় ২৬,৫০,০০০ মহিলা উপকৃত হ'ল। আমাৰ লক্ষ্য হ'ল ৩২ লাখ মহিলাক এই আঁচনি প্ৰদান কৰা। মই ভাবোঁ যে অহা ২ দিনৰ ভিতৰতে আমি সম্পূৰ্ণ এই আঁচনিখনৰ পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি মাৰিব পাৰিম। সমান্তৰালভাৱে খুব অহা ২-৩ দিনৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণো আৰম্ভ হ'ব। মই যিখিনি কাম কৰিলোঁ এনেকৈ কৰি থৈ গ'লোঁ যে আৰু এইটো কোনেও বন্ধ কৰিব নোৱাৰে আৰু কোনেও টকা খাই ৰাকেশ পাল দ্বিতীয়বাৰ জন্ম হ'ব নোৱাৰে। বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে আৰু বিহাৰততো এতিয়া তেওঁলোকে ২ লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। গতিকে NDA যি কাম হাতত লয় সেই কাম পূৰা কৰে। গতিকে যদি মহিলাসকলে ১০,০০০ পায়, ২৫,০০০ পায়, ৫০,০০০ পায়, আমি পুৰুষ হিচাপে কিয় বেয়া পাব লাগে? প্ৰশ্নটোতো কোনো মহিলা জাৰ্নেলিষ্টে কৰা নাই, পুৰুষে কৰিছে।